আন্তৰ্জাতিক বঁটাপ্ৰাপক শিল্পী বীৰেন দাস দেৱলৈ বিশেষ সন্মান। লোকশিল্পী সন্মান বঁটাৰে বিভূষিত শিল্পীগৰাকী। অসম সমাজ সাংস্কৃতিক সন্থাৰ উদ্যোগত প্ৰদান কৰা হয় বঁটা। পাঞ্জাৱৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। উপস্থিত থাকে অসম সমাজ সাংস্কৃতিক সংস্থাৰ সভাপতি কৈলাশ শৰ্মা আৰু সাধাৰণ সম্পাদক জিন্তু ডেকা। লগতে উপস্থিত থাকে সমাজসেৱক সাজন ভূঞা সহ বহু বিশিষ্ট লোক। আজি আমাৰ বিশেষকৈ অসম সমাজ সাংস্কৃতিক সংস্থাই যিটো কাম কৰিছে, বিশেষকৈ মোৰ কাৰণে তেখেতসকলে বহুদিনৰ আশা এটা যেন পূৰণ কৰা যেন লাগিছে। কাৰণ তেখেতসকলে বাছনি কৰি কৰি মোকেই এই লোকশিল্পী বঁটা আৰু উপাধি যিটো আমাক অৰ্পণ কৰিবলৈ আজি যোজা কৰিছে। এইখিনিতে আমি তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আমি দৰাচলতেই বহুত সৰুৰ পৰাই এতিয়ালৈকে, মোৰ আজি 2 অক্টোবৰত 70 বছৰ হ'ব, এতিয়ালৈকে আমি লোক সংস্কৃতিৰ কামেই ইতিমধ্যে কৰি আহিছোঁ। আৰু আমি যিমান পাৰোঁ অসমৰ থলুৱা সংস্কৃতিখিনি অসমকে নহয় ভাৰতবৰ্ষৰ বহু ঠাইত দেখুৱাৰ কাৰণে আমাৰ এটা হেঁপাহ আছিল আৰু সেই হেঁপাহটো আমি পূৰণ কৰিছোঁ। কাৰণ ইতিমধ্যেই সাংস্কৃতিক সঞ্চালকালয় আৰু নেহৰু যুৱক কেন্দ্ৰৰ থ্ৰুৰে মই 4 বছৰ ইতিমধ্যে বাহিৰত যাওঁ আৰু বাহিৰত গৈ অসমৰ থলুৱা সংস্কৃতিৰ যিমানখিনি সংস্কৃতি আছে গোটেইখিনি মই গোটেই ভাৰতবৰ্ষৰ মানুহৰ আগত প্ৰচাৰ কৰিছিলোঁ। যাৰ কাৰণে মই নাগাৰা নাম আৰু দিহানামত বিশেষভাৱে মই বঁটাৰ অৰ্জন কৰিব পাৰিছোঁ। আৰু মোক এজন বিশেষভাৱে শিল্পী এজন যে অসমত আছে, সেইখিনি অন্ততঃ সাংস্কৃতিক সঞ্চালকালয় আৰু নেহৰু যুৱক কেন্দ্ৰৰ সকলো সদস্যই বিশেষকৈ যেন অসম বিহুৱা এই উপাধিৰে মোক বিভূষিত কৰিছিল। সেই সময়ত কেৱল সেই সময়ত আমাৰ আছিল মৌখিকৰ কথা, আৰু আমি যিখিনি চাৰ্টিফিকেট অৰ্থাৎ বঁটা আমি আনি দিছিলোঁ অসমৰ হকে, সেই সকলোখিনি তেখেতসকলৰ তাত ইতিমধ্যেই জমা আছেই। যাহওক বাৰু, এতিয়ালৈকে আমি অসমৰ বিশেষকৈ নাগাৰ নাম আৰু দিহানাম আমি ভাল ধৰণে সকলোতে প্ৰচাৰ কৰি আছোঁ। আৰু যাৰ কাৰণে এতিয়ালৈকেই আমি নাম গাইয়ে আছোঁ, নাগাৰা নাম গাইয়ে আছোঁ। সকলোৱে জানে যে নাগাৰা নামটো কিমান কষ্টকৰ। ডেন্স কৰি কৰি গীত গাই গাই ইতিমধ্যেই আমি সমাজক এটা আখ্যান দেখুৱাব লগা হয়। ঠিক তেনেকৈ সকলোৱে চাৰিওফালৰ পৰা দেখি শুনিয়েই বোধহয় মোক আজি বাছনি কৰিছে। সেয়েহে অসমবাসী তথা আমাৰ অসম সমাজ সাংস্কৃতিক সংস্থাৰ সমূহ সদস্য তথা সভাপতি সম্পাদক মহোদয়ক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বঁটাটো মোৰ কাৰণে আগুৱাই দিয়াৰ কাৰণে। ধন্যবাদ। আনন্দৰ কথা, কাৰণ অসম সমাজ সাংস্কৃতিক সন্থাৰ এটা এনেকুৱা অনুষ্ঠান আজিৰ দিনটোত অসম সমাজ সাংস্কৃতিক 45তম বৰ্ষত ভৰি দিছে। 1981 চনত মই ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছিলোঁ। অসমৰ বুলি সমগ্ৰ উত্তৰ পূব ভাৰতৰ প্ৰথমটো চিনেমা হল বুলি খ্যাত, য'ত প্ৰথমখন চিনেমা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী প্ৰদৰ্শিত হৈছিল 1935 চনত। সেই কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এখন সভাত উপস্থিত আছিল অসমৰ স্বনামধন্য ব্যক্তিসকল, হাস্য সম্ৰাট লক্ষধৰ চৌধুৰী ডাঙৰীয়া, নাট্যকাৰ বোলছবি অভিনেতা দিলীপ হাজৰিকা, গুৱাহাটী প্ৰান্ত বীৰেন বৰুৱা প্ৰমুখ্যে, সেই বিজনলাল চৌধুৰী, আমাৰ যিটো জ্যোতিৰূপা সন্তান, তেখেতৰ উপস্থিতিত এই অনুষ্ঠানটো জন্ম হৈছিল। আৰু মই তাত নিজে উপস্থিত আছিলোঁ। মই প্ৰতিষ্ঠাপক তাত সহকাৰী সম্পাদক হিচাপে যোগদান কৰিছিলোঁ। আৰু মই আচৰিতভাৱে আজি দিনটোত এটা উপলব্ধি কৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এই বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আমি যিগৰাকী ব্যক্তিক আমি প্ৰতি বছৰ দি অহাৰ দৰে অসমৰ লোককলা সংস্কৃতিৰ ক্ষেত্ৰত এই অসমৰ লোককলা সংস্কৃতিবিলাক আমি যদি চাওঁ, নাগাৰা নামৰ পৰা থিয়নাম, ভোৰতাল নৃত্যৰ পৰা আৰম্ভ কৰি অসমীয়া ভাৰতীয় কিছু ভাওনাৰ পৰা আৰম্ভ কৰি আমি চাওঁ জিকিৰ জাৰিলৈকে আমি বিভিন্ন কলা শিল্পীসকলক আমি প্ৰতি বছৰ বা 2 বছৰ মূৰত আমি তেওঁলোকৰ কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি লক্ষ্য কৰি আমি নিৰ্বাচিত কৰোঁ। আমাৰ এটা জুৰি কমিটি আছে, আৰু সেই জুৰি কমিটিৰ জৰিয়তে এই বছৰ আমি নিজে গৌৰৱান্বিত বোধ কৰিছোঁ
মানে যিগৰাকী ব্যক্তি আমাৰ লগত এইবাৰ পতাৰ বাবে নিৰ্বাচিত হৈ পতা গ্ৰহণ কৰিছে এইগৰাকী ব্যক্তি হৈছে অকল অসমতে বৰ্তমান আবদ্ধ হৈ থকা নাই। তেখেত ইতিমধ্যে আন্তৰ্জাতিক ক্ষেত্ৰতো আমাৰ মাদাৰ টেৰেছাৰ নামতো তেখেত পতা গ্ৰহণ পাবলৈ সক্ষম হৈছে। সেই ক্ষেত্ৰত অসমৰ লোক সংস্কৃতিৰ যিগৰাকী ধ্বজাবাহক বুলি মই ক'ম জাতি পুৰুষা শ্ৰীযুত বীৰেন দাস ডাঙৰীয়াৰ যি কৰ্মসূচী যিটো ৰিলেণ্টেড ষ্ট্ৰাগল জাতিটো কিবা এটা দিয়াৰ সদায় স্পৃহা থাকে। মই বিগত কালচোৱা তেখেতৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। মই নিজে আগতে আন্তৰ্জাতিক ব্যক্তি মই ৱৰ্ল্ড চেম্পিয়ন বিভিন্ন ক্ষেত্ৰত দেখি আমি এটা আচৰিত হৈছিলোঁ যে যিগৰাকী ব্যক্তিয়ে নিৰৱচ্ছিন্নভাৱে অকল সাংস্কৃতিক ক্ষেত্ৰতে নহয় ক্ৰীড়াৰ ক্ষেত্ৰতো তেখেতে এটা অৱদান আনিছে। গতিকে ক্ৰীড়া সংস্কৃতিৰ যি এটা ধাৰা তেখেতে অসমলৈ বৰাই আনিছে সেইটোৰ প্ৰতি আমি যি তেওঁৰ কাৰ্যসূচীৰ প্ৰতি সন্মান জনাই আমাৰ যিটো বাছনি কমিটি আছে বাছনি কমিটিত আমাৰ সম্পাদক জিন্তু ডেকা ডাঙৰীয়া আছে আৰু অন্যান্য সকলো আমাৰ আছে আৰু শিল্পী বসন্ত দাস এটা সময়ত আছিল তেখেত আমাৰ মাজত নাই আৰু তেখেতে খুব ভাল পালেহেঁতেন। তেখেতৰ লাইনৰে মানুহ আছে। প্ৰথমগৰাকী যেতিয়া আমাৰ সাধাৰণ সম্পাদক আছিল প্ৰতিষ্ঠাপক শিল্পী বসন্ত কুমাৰ দাস যিয়ে বহাগী উৎসৱৰ জন্ম দিছিলে। গতিকে মই ভাবোঁ আজি এনেকুৱা এটা উপলক্ষত আজি যিগৰাকী ব্যক্তিয়ে আমাৰ মাজত এই বঁটা গ্ৰহণ কৰিছে আৰু সমগ্ৰ অসমবাসীক তেওঁ আজি এটা সুন্দৰ এটা বঁটাৰে তেওঁ গ্ৰহণ কৰি অসমবাসীক উপহাৰ দিবলৈ তেওঁ আগবাঢ়ি গৈ আছে। আৰু এই বঁটাটো আমি অসম সমাজ সংস্কৃতি সন্থাই তেওঁক প্ৰথমবাৰৰ বাবে লোকশিল্পী বঁটাৰ বাবে নিৰ্বাচিত কৰিছিলোঁ আৰু এই বঁটা ইতিমধ্যে তেখেতে গ্ৰহণ কৰিছে। আৰু আমি আশা ৰাখিছোঁ তেখেতৰ জৰিয়তে অসম মাতৃয়ে ভাৰতবৰ্ষই যাতে আৰু অধিক পাওক এইটো ক্ষেত্ৰত আমি আশা ৰাখিছোঁ। এইখিনি কৈছোঁ আৰু তেখেতৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে আজি যিসকল ইয়াত সদায় ৰাইজ দৰ্শক তথা যিসকল সংগঠন ইয়াত উপস্থিত আছে সাংবাদিক সকল উপস্থিত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চলি আছে এতিয়া এই অনুষ্ঠানটো সঁচাকৈ আমাৰ গৌৰৱ কৰিব লগা অনুষ্ঠান। আমি গৌৰৱ কৰিব লাগিব কাৰণ আমাৰ এই অঞ্চলত আমাৰ নিজে আমাৰ কাষতে লাগি থকা আমাৰ যি আমাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত আমাৰ বীৰেন দাস ডাঙৰীয়া আছে তেখেতক আমি আজি যিটো আমাৰ লোকশিল্পী সন্মান বঁটা প্ৰদান কৰা হ'ল সঁচাকৈ আমি গৌৰৱান্বিত হৈছোঁ। কাৰণ ইমান গুণী ব্যক্তি এজনক আমি কাষতে পাইছোঁ, আমাৰ ওচৰতে পাইছোঁ, আমাৰ ওচৰতে আছে। তেখেতৰ জীৱনী বহুত আছে, তেখেতৰ কথা কৈ হয়তো শেষ কৰিব নোৱাৰোঁ। 1973 পৰা আজিলৈকে তেখেতৰ বহুত অৱদান আছে, বহুত তেখেতৰ উপাধি আছে। আজি ঠিক তেনেকৈ আমিও এই প্ৰাংখনত তেখেতক আমি লোকশিল্পী বঁটা প্ৰদান কৰা হ'ল। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি সকলোৱে আমাৰ তৰফৰ পৰাই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অসম সমাজ সাংস্কৃতিক মঞ্চই আজি ৪৫ বছৰত ভৰি দিলে। ১৯৮১ চনতে অসমৰ বুকুত জন্ম লাভ কৰিছিল এই সংস্থাটোৱে আৰু আজি এই দিনটোত মহেন্দ্ৰখনত অসম সমাজ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ বীৰেন দাস দেৱক লোকশিল্পী সন্মান বঁটাৰে বিভূষিত কৰিবলৈ আমি আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইতিমধ্যে আমি তেখেতক অসম সমাজ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা লোকশিল্পী সন্মান বঁটা আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিলোঁ। আমাৰ অসম সমাজ সাংস্কৃতিক সংস্থাৰ সভাপতি কৈলাশ শৰ্মা ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক নগেন ভূঞা ডাঙৰীয়া, বিশিষ্ট সমাজসেৱক অমিতাভ বৰঠাকুৰ ডাঙৰীয়া, লোক সংস্কৃতি সাধক ভুৱন গন্ধিয়া ডাঙৰীয়া, অসম নাট্য সন্মিলনৰ কামৰূপ জিলা সমিতিৰ সভাপতি মুক্তাৰুদ্দিন আহমেদ ডাঙৰীয়া, কাটিবা হা, মুক্তাৰুদ্দিন আহমেদ ডাঙৰীয়া, লোক সংস্কৃতিৰ সাধক প্ৰফুল্ল বৰ্মন ডাঙৰীয়া, কণিকা তালুকদাৰ ডাঙৰাণী, লোক সংস্কৃতিৰ অন্যতম সাধিকা চলচ্চিত্ৰ নিৰ্মাতা ডক্টৰ ৰুক্মিণী বৰা বাইদেউ, বিশিষ্ট সমাজসেৱিকা অঞ্জনা দাস বাইদেউ, কবি সাহিত্যিক ৰুণদেৱী শৰ্মা বাইদেউ, বিশিষ্ট বৰেণ্য ব্যক্তিসকলে একত্ৰিত হৈ সংগঠিত হৈ লগতে আছে অসমৰ সমাজ জীৱনলৈ, অসমৰ সমাজ জীৱনৰ বাবে কাম কৰি অহা কেইবাটাও সামাজিক
সাংস্কৃতিক সংগঠন সকলোৱে একত্ৰিত হৈ শ্ৰদ্ধাৰ শিল্পীগৰাকীক লোকশিল্পী সন্মান বঁটাৰে বিভূষিত কৰা হয় আজিৰ এই মহেন্দ্ৰখনত আজিৰ এই শুভ দিনটোত গুৱাহাটীৰ পৰা ৰাণা চৌধুৰী ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.